स्वागत है दोस्तों आप सभी को मेरे इस यूट्यूब चैनल पे। जैसा कि थंबनेल देख के आप लोगों को पता ही चल गया होगा आज किसके बारे में आपसे डिस्कस करूंगा, और एक छोटा सा लास्ट में क्लिप भी दिखाऊंगा। डॉक्टर हेमंत बिश्व शर्मा ने असम पुलिस एबीयूबी और एडीआरई 2.0 2.3 के बारे में क्या बोला है, फिर से नया पोस्ट निकलेगा या नहीं, और असम पुलिस एबीयूबी का सेकंड लिस्ट निकलेगा या नहीं, और एडीआरई 3 का अप्लाई कब से स्टार्ट होगा, और 2.0 का जो है फाइनल अपॉइंटमेंट कब देगा। आइए चलिए दिखाते हैं क्या बोला है हमारे ऑनरेबल चीफ मिनिस्टर डॉक्टर हेमंत बिश्व शर्मा ने। কোনোবাই যদি ভাবে যে কাট অফ বেছি হৈছে তাৰ মানে ইয়াকে বুজাব পাৰি যে সঁচাকৈয়ে এইবাৰ পৰীক্ষাৰ ফলাফল যোৱাবাৰতকৈ ভাল হৈছে। অসম পুলিচৰো দ্বিতীয় কাট অফ নোলায়, কিন্তু বছৰটোৰ শেষৰ ফালে আমি আকৌ নতুন অসম পুলিচত খালী হৈ থকা পোষ্টসমূহ আমি এডভাৰটাইজ কৰিম। কোনোবাই যদি পোৱা নাই হতাশ হ'ব নালাগে, দৌৰৰ প্ৰেক্টিচ অব্যাহত ৰাখিব লাগে। এডিআৰই পৰীক্ষাৰ প্ৰসংগতে মই উল্লেখ কৰিব খুজিছো যে এডিআৰই চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে এতিয়া এটা অৰেল টেষ্ট হ'ব। এই অৰেল টেষ্ট আমি জুন মাহত অনুষ্ঠিত কৰিম। লগে লগে এডিআৰই তৃতীয় বৰ্ষৰ পাছ কৰা ছাত্ৰ ছাত্ৰীসকল বা যুৱক যুৱতীসকলৰ বাবে এটা স্কিল টেষ্ট হ'ব। সেই স্কিল টেষ্টটো আমি অহা জুন মাহত আমি আৰম্ভ কৰিম। আমাৰ লক্ষ্য হৈছে যাতে এডিআৰইৰ নিযুক্তিও আমি 10 অক্টোবৰত দিব পাৰো, আৰু নৱেম্বৰ ডিচেম্বৰ জানুৱাৰীৰ ভিতৰত এডিআৰইৰ নতুন এডভাৰটাইজমেণ্টটো আমি যাতে দিব পাৰো। অৰ্থাৎ আমি আমাৰ যুৱক যুৱতীসকলৰ মাজত আশাৰ বন্তি গছি আমি জ্বলাই ৰাখিব খুজিছো।